হাৰিয়ানাৰ কালুৱালা কনষ্ট্ৰাকশ্যন লিমিটেডৰ বৃহৎ কৰ ফাঁকি অসমত নিৰ্মাণৰ কামত নিয়োজিত প্ৰতিষ্ঠানটো ৰাজকোষে পাবলগীয়া SGSTৰ 64 কোটি টকাৰ কৰ ফাঁকি প্ৰতিষ্ঠানটোৰ চিলাপথাৰত থকা কোম্পানীটোৰ কাৰ্যালয়ত তালাচী গুৱাহাটীৰ এটা দলৰ SGSTৰ অধীক্ষক মনোজ দুৱৰীৰ নেতৃত্বত 12জনীয়া দল এটাই চলাইছে তালাচী কৰ ফাঁকি ধৰা পেলাই 7.50 কোটি টকাৰ জৰিমনা সংগ্ৰহ প্ৰতিষ্ঠানটোৰ পৰা এমাহৰ ভিতৰত প্ৰতিষ্ঠানটোৱে অনাদায় কৰ পৰিশোধ কৰিব লাগিব জুনাইট 4 লেনৰ নিৰ্মাণৰ দায়িত্বত আছে এই প্ৰতিষ্ঠানটো কালুৱালা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড এইটো ৰোড কনষ্ট্ৰাকশ্যন কোম্পানী হয় তো আমি এওঁলোকৰ বহুতবিলাক ডিছক্ৰিপেঞ্চিজ পাইছিলোঁ ছিষ্টেমত তেওঁলোকৰ যিটো GST প্ৰফাইল আছে তো সেই ডিছক্ৰিপেঞ্চিখিনি আমি তেওঁলোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ আহি এতিয়া প্ৰেজেণ্ট কৰাৰ পিছত তেওঁলোকক অলপ টাইম দিছোঁ যে এইখিনি আমাক প্ৰপাৰ জাষ্টিফিকেশ্যন তাৰ ৰিলেটেড ডকুমেণ্টছ যি আমাক লাগে তেওঁলোকক বিচাৰিছোঁ কিন্তু এতিয়া আজি থাৰ্ড ডেলৈকে তেওঁলোকে কিন্তু আমাক এতিয়ালৈকে প্ৰপাৰ জাষ্টিফিকেশ্যন দিব পৰা নাই তেওঁলোকৰ বহুতখিনি মিছমেচ আছে যিবিলাক মিছমেচ মানে কি হয় আমাৰ টেক্স ইভেশ্যন এংগলটো মানে ওলাই পৰে তো সেইখিনি যদি এতিয়া দিব নোৱাৰে তেতিয়া আমি যিটো টেক্স পেনাল্টি হয় তেওঁলোকৰ ওপৰত ইম্প'জ কৰিম এতিয়া আমি টাইম দিছোঁ কাৰণ তেওঁলোকৰ যিজন CA যিজনে আপোনাৰ GST কাম কৰে তেওঁ কালি আহি পাইছে দিল্লীৰ পৰা তো তেওঁ অলপ টাইম লৈছে তো আমি টাইম দিছোঁ ইভেন আমাৰ ফিল্ডতো আজি টিম গৈছে তেওঁলোকৰ যিমান মেচিনাৰিজ ভেহিকলছ আছে সেইখিনি আমি ভেৰিফাই কৰি আছোঁ কোৱান্টিটি তেওঁলোকৰ যিটো পাৰ্চেজ আৰু ইয়াৰ যিটো ষ্টক সেইটো আমি কম্পেৰিজন কৰিছোঁ তো কম্পেৰিজন কৰি আমি টেলি কৰিম তাৰপিছত বস্তুটো কি হয় আমি চাম আনুমানিক চাওক এতিয়াতো একজেক্ট এমাউণ্ট ক'ব নোৱাৰিম কিন্তু এমাউণ্ট এটা হিউজ আমাৰ যিটো ইনিচিয়েল এতিয়া আমি যিটো মিছমেচ বা হেৰি পাইছোঁ ডিছক্ৰিপেঞ্চিজ সেইটোতো হিউজ এমাউণ্ট এটা পাইছোঁ তো এতিয়া ফাইনেল তেওঁলোকে কিমান কি ৰিপ্লাই দিব পাৰে বা জাষ্টিফিকেশ্যন দিব পাৰে এইটো একদম ফাইনেল যেতিয়া কনক্লুজন হ'ব তেতিয়াহে আমি ক'ম আৰু এই গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে আমি এই মুহূৰ্তত আপোনালোকক লখিমপুৰলৈ লৈ যাম য'ৰ পৰা সংযুক্ত হৈ আছে আমাৰ উত্তৰ অসমৰ ব্যুৰো চিফ বুবুল হাজৰিকা বুবুল মই আপোনাৰ পৰা জানিব বিচাৰিম হাৰিয়ানাৰ যি এই কালুৱালা কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটো সেই প্ৰতিষ্ঠানটোৱে বৃহৎ SGST ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে এই ইমানবোৰ কৰ ফাঁকি দি তেওঁলোকে কাম কাজ কেনেকৈ চলাই আছিল কেনেকৈ তেওঁলোকে এনেকৈ ইমান কৰ ফাঁকি দিবলৈ সক্ষম হ'ল 7 কোটি টকা কৰ পৰিশোধ কৰিছে আৰু ধন এতিয়া পৰিশোধ কৰিবলৈ বাকী আছেই কৰিছিল নিশ্চয়কৈ ৰাষ্ট্ৰীয় এইটো এটা ৰাজ্য চৰকাৰৰ ৰাজকোষক ফাঁকি দিয়া বা ৰাজ্য চৰকাৰে পাবলগীয়া কৰ পৰিশোধ নকৰা আটাইতকৈ ডাঙৰ ঘটনা এইটো সংঘটিত হৈছে চলিত বৰ্ষত 64 কোটি টকা SGSTৰ জালিয়াতি অৰ্থাৎ তেওঁলোকে জালিয়াতিয়ে কৰ পৰিশোধৰ পৰা তেওঁলোক বিৰত আছিল আৰু এই কথাটো SGST যি গুৱাহাটীত বহি থকা টীম আছে তেওঁলোকে এই গোটেই কথাখিনি তেওঁলোকে চাইছিল বহিৰাজ্যৰ পৰা ভুৱা ITC লৈ ইনপুট টেক্স ক্ৰেডিট লৈ এই কালুৱালা কনষ্ট্ৰাকশ্যন যিটো হাৰিয়ানাৰ কনষ্ট্ৰাকশ্যন কোম্পানী জুনাইট 4 লেনৰ কামত তেওঁলোক নিয়োজিত হৈ আছে অৰ্থাৎ কোলাজানৰ পৰা জোনাই অয়ানলৈকে এই প্ৰায় 100 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ চাইলেনলৈ উন্নীত কৰা কামত তেওঁলোক নিয়োজিত হৈ আছে আৰু তেওঁলোকে যিবিলাক সামগ্ৰী ক্ৰয় কৰিছে এইবিলাক তেওঁলোকে বহিৰাজ্যৰ পৰা ক্ৰয় কৰা দেখুৱাইছে তাত ভুৱা অৰ্থাৎ ফেক ইনভইচ GST ইনভইচ ফেক তেওঁলোকে ছাবমিট কৰিছে আৰু ফেক ITC লৈছে এই কথাবিলাক GST টীমে পৰ্যালোচনা কৰিলে গুৱাহাটীত কৰোঁতে ধৰা পৰিলে যে 64 কোটি টকাৰ তেওঁলোকে GST ফাঁকি দিছে ৰাজ্য চৰকাৰক ফাঁকি দিছে চিলাপথাৰত তেওঁলোকৰ কনষ্ট্ৰাকশ্যন কোম্পানীটোৰ তেওঁলোকৰ কাৰ্যালয় আছে আজি এসপ্তাহৰ আগত চিলাপথাৰলৈ আহি এই কাৰ্যালয়টোত তেওঁলোকে তালাচী চলায় ইয়াত যিগৰাকী ED আছে এক্সিকিউটিভ যিগৰাকী ডাইৰেক্টৰ আছে হাৰিয়ানাৰ তেওঁৰ লগত কথা পাতিলে আৰু ইয়াৰ যিজন মালিক অনিল সিং আৰু বন্দনা তেওঁ পৰিবাৰ বন্দনা তেওঁলোকৰ নামত এই কোম্পানীটো আছে তেওঁলোকৰ লগত যোগাযোগ কৰি ডকুমেণ্টছ সকলোখিনি সৰবৰাহ কৰি তাৰপাছত দেখিলে যে তেওঁলোকে 64 কোটি টকাৰ তেওঁলোকে SGST ফাঁকি দিছে অৰ্থাৎ ৰাজ্য চৰকাৰে পাব লগা GST এটা অংশ দিয়া নাইকিয়া গতিকে এই কথাটো যেতিয়া ধৰা পোৱাৰ লগে লগে তেওঁলোকক আজিৰ দিনটোত পৰিশোধ কৰিবলৈ কোৱা হ'ল আৰু সেই কোম্পানীটোৱে আজিৰ দিনটোত 7,50,00,000 টকা GST যি কৰ পৰিশোধ কৰা নাছিল তাৰ পেনাল্টি দিব লগা হৈছে আৰু এমাহৰ ভিতৰত বাকীখিনি টকা পৰিশোধ কৰিম বুলি কৈছে এনেধৰণে অসংখ্য ফাৰ্ম আছে
কনষ্ট্ৰাকশ্যন কোম্পানী আছে যিবিলাকে SGST ফাঁকি দি কাম কৰি আছে। অলপতে আপুনি দেখিছিলে 22খন ভুৱা ফাৰ্মৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ। তাৰে সুভাষচৰীয়া ভাতৃদ্বয় গুৱাহাটীত তেওঁলোক গ্ৰেপ্তাৰ হ'ব লগা হৈছে। ইয়াৰ পাছত অইলত অৰ্থাৎ ইন্ধনজাত সামগ্ৰীত কেনেধৰণে SGST ফাঁকি দি আছিল তাৰ ওপৰতো এটা অভিযান আৰম্ভ কৰিছিল GST টীমে। গতিকে এইটো ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ এটা কেলেংকাৰী GST, য'ত 64 কোটি টকাৰ কৰ ফাঁকি দিয়া হৈছিল। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে বুবুল হাজৰিকা।